My dear viewers and learners, welcome, নমস্কাৰ। তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ ৭ পূৰণ পৃষ্ঠা নং ৮৬ পৰা ৯০ লৈকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত পূৰণৰ নেওতাৰ খালী ঘৰবোৰ পূৰ কৰা হয়। ১ ১ গুণ ১, ১ ২ গুণ কি হ'ব? ২ হ'ব। ১ ৩ গুণ ৩, ১ ৪ গুণ ৪ ৪ হ'ব। ১ ৫ গুণ ৫, ১ ৬ গুণ ৬, ১ ৭ গুণ ৭, ১ ৮ গুণ ৮, ১ ৯ গুণ ৯, ১ ১০ গুণ ১০। তাৰমানে ১ৰ লগত যি সংখ্যা পূৰণ কৰোঁ সেই সংখ্যাটি হ'ব। এতিয়া আমি ইয়াত চাওঁ, ২ ১ গুণ ২, ২ ২ গুণ ৪, ইয়াত কি হ'ব? ২ ৩ গুণ ৬, ২ ৩ গুণ ৬, ২ ৪ গুণ ৮, ২ ৫ গুণ ১০, ২ ৬ গুণ ১২, ২ ৭ গুণ ১৪, ২ ৮ গুণ ১৬, ২ ৯ গুণ ১৮, ২ ১০ গুণ ২০। ৩ ১ গুণ ৩, ৩ ২ গুণ ৬, ৩ ৩ গুণ ৯, ৩ ৪ গুণ ১২, ৩ ৫ গুণ ১৫, ৩ ৬ গুণ ১৮, ৩ ৭ গুণ ২১, ৩ ৮ গুণ ২৪, ৩ ৯ গুণ ২৭, ৩ ১০ গুণ ৩০। ৪ ১ গুণ ৪, ৪ ২ গুণ ৮, ৪ ৩ গুণ ১২, ৪ ৪ গুণ ১৬, ৪ ৫ গুণ ২০, ৪ ৬ গুণ ২৪, ৪ ৭ গুণ ২৮, ৪ ৮ গুণ ৩২, ৪ ৯ গুণ ৩৬, ৪ ১০ গুণ ৪০। এই যে ৫ ১ গুণ ৫, ৫ ২ গুণ ১০, ৫ ৩ গুণ ১৫, ৫ ৪ গুণ ২০, ৫ ৫ গুণ ২৫, ৫ ৬ গুণ ৩০, ৫ ৭ গুণ ৩৫, ৩ ২ ৫ ৩৫, ৫ ৮ গুণ ৪০, ৫ ৯ গুণ ৪৫, ৫ ১০ গুণ ৫০, ৬ গুণ ৬, ৬ ২ গুণ ১২, ৬ ৩ গুণ ১৮, ৬ ৪ গুণ ২৪, ৬ ৫ গুণ ৩০, ৬ ৬ গুণ ৩৬, ৩ ২ ৬ ৩৬, ৬ ৭ গুণ ৪২, ৬ ৮ গুণ ৪৮, ৬ ৯ গুণ ৫৪, ৬ ১০ গুণ ৬০, ৭ ১ গুণ ৭, ৭ ২ গুণ ১৪, ৭ ৩ গুণ ২১, ৭ ৪ গুণ ২৮, ৭ ৫ গুণ ৩০, ৭ ৬ গুণ ৪২, ৭ ৭ গুণ ৪৯, ৭ ৮ গুণ ৫৬, ৭ ৯ গুণ ৬৩, ৭ ১০ গুণ ৭০, ৮ ১ গুণ ৮, ৮ ২ গুণ ১৬, ৮ ৩ গুণ ২৪, ৮ ৪ গুণ ৩২, ৮ ৫ গুণ ৪০, ৮ ৬ গুণ ৪৮, ৮ ৭ গুণ ৫৬, ৮ ৮ গুণ ৬৪, ৮ ৯ গুণ ৭২, ৮ ১০ গুণ ৮০। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ৯ৰ ঘৰৰ নেওতালৈ আহিছোঁ। ৯ গুণ ৯, ৯ ২ গুণ ১৮, ৯ ৩ গুণ ২৭, ৯ ৪ গুণ ৩৬, ৯ ৫ গুণ ৪৫, ৯ ৬ গুণ ৫৪, ৯ ৭ গুণ ৬৩, ৯ ৮ গুণ ৭২, ৯ ৯ গুণ ৮১, ৯ ১০ গুণ ৯০। ১০ ১০ গুণ ১০, ১০ ২ গুণ ২০, ১০ ৩ গুণ ৩০, ১০ ৪ গুণ ৪০, ১০ ৫ গুণ ৫০, ১০ ৬ গুণ ৬০, ১০ ৭ গুণ ৭০, ১০ ৮ গুণ ৮০, ১০ ৯ গুণ ৯০ আৰু ১০ ১০ গুণ ১০০। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া দিছে কৰোঁ আহা। ৫ৰ পূৰণৰ নেওতাখনৰ গুণফলত এককৰ ঘৰত শূন্য থকা সংখ্যাবোৰ লিখক। এককৰ ঘৰত শূন্য থাকিব লাগিব। এককৰ ঘৰ মানে কি? যেনেকৈ আমি এটা সংখ্যা লিখিলোঁ, এককৰ ঘৰ কোনটো কয়? যেনেকৈ এই ১২ এককৰ ঘৰটো এইটো একক, এইটো দশক। তেনেহ'লে আমি ৫ৰ পূৰণৰ নেওতাখনত যিবিলাকৰ গুণফলত এককৰ ঘৰত শূন্য থাকে, ৫ ২ গুণ ১০, ইয়াত শূন্য থাকিব ১০। তাৰপিছত ৫ ৪ গুণ ২০, ইয়াত শূন্য থাকিব। ৫ ৬ গুণ ৩০, ইয়াত থাকিব। ৫ ৮ গুণ ৪০, ইয়াত থাকিব। ৫ ১০ গুণ ৫০, এইটো এককত শূন্য আছে। তাৰপিছত দিছে ৩ৰ পূৰণৰ নেওতাখনৰ গুণফলত থকা যুগ্ম সংখ্যাবোৰ লিখা। যুগ্ম মানে কি? যিবিলাক সংখ্যাক আমি ২ৰে হৰণ কৰিলে অৱশিষ্ট নাথাকে, মানে জোড় সংখ্যা। যুগ্ম মানে জোড় সংখ্যাবিলাক, যেনে ২ ৪ ৬ ৮ ১০ ১২, এইবিলাক যুগ্ম সংখ্যা। এতিয়া ৩ৰ পূৰণৰ নেওতাখনৰ যুগ্ম সংখ্যা বুলি কয়। ৩ গুণ ৩, এইটো অযুগ্ম হৈ যায়। ৩ ২ গুণ ৬, এইটো হ'ব। তাৰপিছত কি হ'ব? ৩ ৩ গুণ ৯, এইটো নহ'ব। ৩ ৪ গুণ ১২ হ'ব। তাৰপিছত কি হ'ব? ৩ ৫ গুণ ১৫ নহ'ব। ৩ ৬ গুণ ১৮টো হ'ব। ৩ ৮ গুণ ২৪টো হ'ব। ৩ ১০ গুণ ৩০টো হ'ব। এইটো যুগ্ম।
তাৰমানে একেবাৰে উজু কথাটো হ'ল যুগ্ম সংখ্যা কেনেকৈ চিনি পাম? যিবিলাক সংখ্যাৰ এককৰ ঘৰৰ অংকটো 2, 4, 6, 8 বা 0 থাকে, 2, 4, 6, 8 বা 0 থাকে, সেইবিলাক সংখ্যা হ'ল এককৰ ঘৰত থাকিবলৈ তাৰমানে যুগ্ম সংখ্যা। এতিয়া হৈছে 2ৰ পূৰ্ণ নেওতাখন মন কৰি খালী ঘৰত সংখ্যা লিখোঁ আহা। 2 11 গুণ কিমান হয়? 22, 2 12 গুণ 24, 2 13 গুণ 26। এককৰ ঘৰত কি অংক পাবা কোৱা? এইটো এককৰ ঘৰত কি পাম আমি? 31। এতিয়া এই এককত কি আছে? এতিয়া 7 আছে, 7 গুণ 7, এককত কি পাম? 7 পাম। ইয়াত এককত 5 আছে আৰু 4 5 গুণ 20, 20 হ'ল, এককত কি পাম আমি? 0 পাম। 5 5 গুণ 25, এককত 25, এককৰ ঘৰত কি? 5। 10 5 গুণ 50, এককত কি পাম? 0। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত নেওতাৰ যাদু এটা দিছে। 9ৰ পূৰ্ণ নেওতাখন লিখি চাওঁ আহা। এই 9ৰ পূৰ্ণ নেওতা দিছে, 9 গুণ 9 9 গুণ 18 এনেকৈ দিছে যে, এতিয়া মানে কি এই 9টো 0ৰ লগত 9 যোগ কৰিলে এইটো 9 পাম। এতিয়া 18 আছে, এতিয়া কি হ'ব? 2 9 গুণটো 18, তাৰমানে এতিয়া কি কৰিব? এই যে 18টো আছে না, 1 যোগ 8 9 হয়, 9 হৈ যায় চব। 27 আছে না, 2 যোগ 9 27, 3 যোগ 6 9 হ'ব, 4 যোগ 5 9 হ'ব। এতিয়া 5 যোগ 4, মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমি কি দেখিলোঁ যে 5 যোগ 4 9, 63, 6 যোগ 3 9, 72, 7 যোগ 2 9, চব 9 9 পালোঁ, হয়নে? এতিয়া আমি এই পূৰ্ণ নেওতা যাদুটো আকৌ এবাৰ চাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পূৰ্ণ নেওতাটো যদি পাহৰি যায় এইদৰে লিখি ল'বা। এইদৰে 1ৰ পৰা 10 লিখি ল'বা, 9 9 9 লিখি ল'বা। তাৰপিছত কি কৰিবা জানাই? তোমালোকে 0ৰ পৰা সংখ্যা লিখিব পাৰে। 0 1 2 3 4 5 6 7 8 9 লিখিলে। তাৰপিছত এইটো 0ৰ পৰা 9 লিখিলোঁ না, এবাৰ উল্টাকৈ লিখিম। ইয়াত 0 দিম, 0 1 2 3 4 5 6 7 8 9। এতিয়া তোমালোকে দেখিলা নাই? 9 গুণ 9, 9 2 গুণ 18, 3 গুণ 27, 4 গুণ 36, নেওতাটো হৈ গ'ল। এই যে পূৰণ কৰোঁ আহা। 6 2 গুণ 12, 3 5 গুণ কিমান হ'ব? 15, 8 3 গুণ 24, 4 6 গুণ 24, 7 4 গুণ 28, 9 2 গুণ 18, 6 4 গুণ 24, 3 7 গুণ 21, 4 5 গুণ 20, 8 8 গুণ 64, 6 6 গুণ 36। খালী ঠাই পূৰ কৰোঁ। 2, ইয়াত কিমান পূৰণ কৰিলে 8 হ'ব? 4 হ'ব নাই? 2 4 গুণ 8, ইয়াত 32 দিছে, 4 নেওতা ক'লে 4 8 গুণ 32, 25 আছে, 5 5 গুণ 25, 49, 7 7 গুণ 49, 64, 8 8 গুণ 64, 9 9 গুণ 81। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে তলৰ তালিকাখনৰ ক অংশৰ লগত খ অংক মিলোৱা। ইয়াত দিছে 5 6 গুণ, 5 6 গুণ কিমান? 30 হয়। 30 কোনটোত হ'ব? 3 2 গুণ 30। আমি যদি এইদৰে সৰুকৈ লিখি লওঁ তেতিয়া সুবিধা হ'ব। 4 6 গুণ 24, 4 7 গুণ 28, 3 4 গুণ 12, 4 7 গুণ 28, 6 2 গুণ 12, 3 8 গুণ 24, এইদৰে 3 2 গুণ 30। এইদৰে যদি লিখি লওঁ 5 6 গুণ 30, তেতিয়া সুবিধা হয়। ইয়াত 30 30 মিলিলে, 4 গুণ 24, 24 ক'ত আছে? এইটো তাৰমানে 3 8 গুণ 24, এইটোৰ লগত এইটো মিলিব। 4 গুণ 28, 28 ক'ত আছে? ইয়াত আছে। 7 4 গুণ 28, 3 4 গুণ 12, 12 ক'ত আছে? 6 2 গুণ 12, এইটোৰ লগত মিলিব। তাৰপিছত আমি এইবিলাক সমান চিনৰ পিছত যিটো সংখ্যাটো দিছে সেইটো মোহাৰি দিলেই হ'ল, প্ৰথমে মিলাই পিনি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া কি দেখিছে? কৰোঁ আহা। ইয়াত এটা কি দেখিছে? মেজ এটা দেখিছে। মেজ এখনত 4টা খুৰা আছে, 1 2 3 4টা। 8খন মেজৰ কেইটা খুৰা হ'ব? এটা মেজৰ কেইটা খুৰা আছে? 4টাকৈ। 8খন মেজৰ 4 8 গুণ 32টা। ইয়াত এপাহ ফুল দেখিছা? এপাহ ফুলৰ 5টা পাহি আছে, 1 2 3 4 5টা। 5 পাহ ফুলৰ কেইটা হ'ব? মানে কিমান হ'ব? 5টা পাহি থাকে এটাত, আৰু 5টা ফুলৰ 5 5 গুণ 25। পেঞ্চিল এডাল আছে, পেঞ্চিল এডালৰ দাম 7 টকা, 7 টকা।
ছডাল পেঞ্চিলৰ দাম কিমান হ'ব এডাল পেঞ্চিলৰ দাম যদি 7 টকা হয় এডাল পেঞ্চিলৰ দাম 7 টকা কেইডাল পেঞ্চিল আছে ছডাল 6 7 গুণ 42 টকা ইয়াত দিছে মালা এডালত 9পা ফুল আছে মালাত 9পা এবাৰ 1 2 3 4 5 6 7 8 9 9পা ফুল আছে 5ডাল মালাত কেইপা ফুল থাকিব মালাডালত কেইপা ফুল আছে 9পা তো মালা কেইডালত 5ডালত কিমান হ'ব 5 9 গুণ 45 মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত শূন্যৰ খেল শূন্যৰ লগত পূৰণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানি লোৱা কোনো সংখ্যাক আমি যদি শূন্যৰ লগত পূৰণ কৰোঁ তেতিয়াহ'লে উত্তৰটো কি হ'ব শূন্যই হ'ব এতিয়া চাই লোৱা কেইপা ফুল আছে চাওঁ হা প্ৰথম গছ দ্বিতীয় গছ তৃতীয় গছ তোমালোকে ফুল দেখিছানে গছত প্ৰথম গছজোপাত ফুলৰ সংখ্যা কি ফুল নাই মানে শূন্য দ্বিতীয় গছজোপাত ফুল আছে নেকি নাই তোমাৰ শূন্য তৃতীয় গছজোপাত ফুল আছে নেকি নাই তাৰমানে শূন্য তাৰ ফুলৰ মুঠ সংখ্যা কিমান ইয়াতো শূন্য শূন্য যোগ শূন্য যোগ শূন্য শূন্য কেইবাৰ হ'ব শূন্য পূৰণ কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ শূন্য তিনি গুণ কেইবাৰ শূন্য তাৰমানে কোনো সংখ্যাক আমি যদি শূন্যৰে পূৰণ কৰোঁ তেনেহ'লে উত্তৰটো শূন্যই হ'ব শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফল শূন্যই হয় ইয়াত যেনেকৈ শূন্য 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 1 2 3 4 বাৰ আছে শূন্যৰ লগত 4 পূৰণ কৰিলে শূন্য হ'ব এইদৰে 1 2 3 4 5 বাৰ শূন্য লগত 5 পূৰণ কৰিলে শূন্য হ'ব 1 2 3 4 5 6 7 বাৰ 7টা আছে শূন্যৰ লগত 7 পূৰণ কৰিলে কি হ'ব শূন্য হ'ব আৰু একেৰে পূৰণ এইটো জানি লোৱা তোমালোকে যে কোনো সংখ্যাক আমি যদি একেৰে পূৰণ কৰোঁ তেনেহ'লে সেই সংখ্যাটি হ'ব 1 পূৰণ 1 1 যোগ 1 মানে একেবাৰ দুবাৰ তাৰমানে 2 1 গুণ 2 হ'ব একেবাৰ আছে তিনিবাৰ 1 3 গুণ 3 হ'ব একেবাৰ আছে 4 বাৰ 1 4 গুণ 4 হ'ব কোনো সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফল কিমান পাম সেই সংখ্যাটি পাম কি লিখিবা কোনো সংখ্যা একেৰে পূৰণ কৰিলে পূৰণফল সেই সংখ্যাটি হ'ব যেনে 8 1 গুণ 8 তেনে 8ৰ লগত 1 পূৰণ কৰিছোঁ তেনে এই সংখ্যাটি পাম 2ৰ লগত 1 পূৰণ কৰিলে 2 পাম 7ৰ লগত 0 পূৰণ কৰিলে কি হয় 0 হয় 1 1 গুণ 1 0 পূৰণ কৰিলে কি হয় 0 5 0 0 9 0 0 হ'ব ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল থেংক ইউ so much